যোৱা বস্তু যাব দিব লাগে, কেতিয়াও ধৰি ৰাখিব চেষ্টা কৰিব নালাগে। কোনোবাই যদি ওলাই যায় যাব দিয়ক, কাৰণ জীৱনটো হ'ল গতিশীল, কেতিয়াও কাৰো বাবে অপেক্ষা কৰি ৰৈ নাথাকে, হয় নাই গাইজ? নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ নিউজটো শুনি খুব বেছি ভাল পাব। হয়তো কাৰোবাৰ খং উঠিব, কাৰোবাৰ দুখ লাগিব। এই মাত্ৰ মুখ্যমন্ত্ৰী ভূপেন বৰাৰ ঘৰৰ পৰা ওলাই গ'ল APCCৰ প্ৰাক্তন সভাপতি আছিল আৰু ভূপেন বৰা বৰ্তমানৰ যোৱাকালিলৈকে কংগ্ৰেছৰ সেই যাত্ৰাত ঘূৰি আছিল আৰু তেতিয়া বিজেপিৰ বিৰুদ্ধে কিছুমান মন্তব্য দিয়া আমি শুনিছিলোঁ। কিন্তু আজি হঠাৎ এই গধূলি যেতিয়া মুখ্যমন্ত্ৰী ভূপেন বৰা ঘৰত আহি উপস্থিত হৈছিল আৰু আধা ঘণ্টা 1 ঘণ্টা কথা পতাৰ পিছতে মুখ্যমন্ত্ৰীয়ে লাইভ দিলে, সংবাদমেল পাতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে 22 তাৰিখে আনুষ্ঠানিকভাৱে ভূপেন বৰাই গেৰুৱা বেখন পিন্ধিব, মানে বিজেপিত যোগদান কৰিব। চাওকচোন বাৰু। গতিকে চাওক, ভূপেন বৰা কি আগৰে পৰা ভাবি আছিল নেকি? এতিয়া মোৰ এনেকুৱা অনুভৱ হয় যে ভূপেন বৰা যেন আগৰে পৰা ভাবি আছিল যে বিজেপিত যাবলৈ। কাৰণ কেতিয়াবা সময়ে সময়ে আমাৰ মুখ্যমন্ত্ৰী কয় বা ভিতৰত কিবা এটা আলোচনা হ'লে লগে লগে মুখ্যমন্ত্ৰী সেই নিউজটো কেনেকৈ পাইছিল, মুখ্যমন্ত্ৰী কয়নে, কেতিয়াবা কয় নহয় যে কংগ্ৰেছৰ ভিতৰত মোৰ মানুহ আছে। গোপনীয়া যেতিয়া কথা পাতি থাকিব বা ৰাহুল গান্ধী যেতিয়া অসমত আহি যেতিয়া ভিতৰত কথা পাতি আছিল, তেতিয়া ৰাহুল গান্ধীয়ে কৈছিল যদি কংগ্ৰেছ চৰকাৰ আহে মুখ্যমন্ত্ৰীৰ লগে লগে জেলত যাব। এই কথাষাৰ সেই ভিতৰৰ পৰা কোনোবাই হেনো মুখ্যমন্ত্ৰীক খবৰ দিছিল আৰু মুখ্যমন্ত্ৰী ফেচবুক যোগে সকলোকে জনাই দিছিল। গতিকে চাওক, এই খবৰ দিয়া মানুহজন কোন বাৰু? এতিয়া এনেকুৱা লগা নাই যে সেই মানুহজন বৰ্তমানৰ যিজন পদত্যাগ কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰিলে, ভূপেন বৰা নহয় নেকি? তেনেকুৱা লাগিছে মোৰ মনত। এই ভূপেন বৰা চাগে অতীজৰে পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত লিলিমাই কৰি আছিল, ভিতৰি চাগে তেওঁ আলোচনা কৰিছিল। আৰু এনেকুৱা লাগিছে ভূপেন বৰা এজন অতীজৰে পৰা বিজেপিতে আছে, কিন্তু তেখেতে মানুহক দেখুৱাইহে শৰীৰটো দেহটো আমাৰ মানে কংগ্ৰেছত ৰাখি থৈছে, আমাক দেখুৱাই পিনে। এতিয়া চাওক, যিজন ব্যক্তিয়ে যোৱাকালিলৈকে বিজেপিৰ বিৰুদ্ধে ইমান কথা কৈ আছিল, সেইজন ব্যক্তি আজি হঠাৎ বিজেপিত যোগদান কৰাৰ কথা ভাবিলে। গতিকে অসমৰ জনসাধাৰণে কাক বিশ্বাস কৰিব, কাৰ কথাত প্ৰলোভন যাব, অসমৰ জনসাধাৰণ কোনটো দিশে যাব? আপোনালোকে ভাবকচোন। আপোনালোকে এটা কথা জানেনে? সিদিনা ভূপেন বৰাই কংগ্ৰেছৰ সেই যাত্ৰাত এটা অশ্লীল ইংগিত কৰিছিল হেনো। মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে নিৰ্লজ্জ ইংগিত কৰে, অশ্লীল ইংগিত কৰে, ভূপেন বৰাই অশ্লীল ইংগিত কৰিছে, কংগ্ৰেছ ইমান নিৰ্লজ্জ, ইমান নিকৃষ্ট, এনেকুৱা ধৰণৰ মন্তব্য কোৱা শুনিছোঁ। গতিকে আজি সেই নিৰ্লজ্জ ব্যক্তিজনৰ ওচৰত আজি মুখ্যমন্ত্ৰী উপস্থিত হৈছে। এতিয়া নিৰ্লজ্জ কোন আপোনালোকে ভাবি চাওক। তাৰমানে কি ভূপেন বৰাই সুবিধা ল'লে নেকি? সেই যে নিৰ্লজ্জ বুলি কোৱা এটা মানহানি গোচৰ দিছিল, আকৌ সিদিনা লখিমপুৰত নেকি এটা যাত্ৰাত, মানে তাতো মেডিকেল এখনত কোনোবা মহিলাই হেনো অশ্লীল মহিলাক গাত হাত দিছিল ভূপেন বৰাই, আৰু তেতিয়া সেই মহিলাগৰাকীয়েও এটা মানহানি গোচৰ দিছিল। গতিকে এই গোচৰবিলাকৰ কাৰণে বাচিবৰ কাৰণে ভূপেন বৰাই এই সিদ্ধান্তটো ল'লে নে তেওঁ আগৰে পৰা ভাবি আছিল যে মই বিজেপিত যাম? তেওঁ তেনেকুৱা কিবা চিন্তাধাৰা নেকি? ভূপেন বৰা ভাবিবও পাৰে আগৰে পৰা, কাৰণ তেওঁৰ সতীৰ্থ বৰ্তমানৰ মুখ্যমন্ত্ৰী বা নেতাসকল, জয়ন্ত বৰুৱা হওক, পীযুষ হাজৰিকা, যোনে নহওক, অজন্তা বাইদেৱে হওক, সকলোৰে আজি সা সম্পত্তি বহুত ওপৰত। আৰু আজি বৰ্তমানৰ সেই ভূপেন বৰাই কি কৰিছে? তেখেতৰ সম্পত্তিৰ নামত একো এটা কৰিব পৰা নাই। কংগ্ৰেছত থাকি এতিয়া তেওঁ জীৱনটো যাব। তেওঁ ভাবিছে চাগে যে কংগ্ৰেছত থাকিনো মই কি কৰিব পাৰিছে? একো কৰিব পৰা নাই, আনকি ইলেকশ্যনতো জিকিব পৰা নাই। গতিকে বিজেপিত যাওঁ, টকা পইচা আছে, তেওঁলোকে যিকোনো এটা সমষ্টিত দি মোক জিকাই আনিব, মুখ্যমন্ত্ৰী কোৱা ধৰণে কৈছোঁ, জিকাই আনিব, আৰু ইপিনে মই সা সম্পত্তি বহুত কৰিব পাৰিম। আৰু আজিৰ দিনত ৰাজনীতি যিয়ে কৰিছে তেওঁলোকে অকল দেশৰ স্বাৰ্থৰ কাৰণে নকৰে, নিজৰ মুনাফা লাভৰ কাৰণে বেছিভাগে কৰে। এতিয়া মোৰ তেনেকুৱা লাগিছে, কাৰণ বৰ্তমানৰ নেতা মন্ত্ৰীসকলক দেখি তেনেকুৱাই লাগিছে। কাৰণ প্ৰতিজন নেতা মন্ত্ৰীকে চাওক আপোনালোকে, সম্পত্তিৰ পাহাৰ কিমানখিনি কৰিছে। তাৰমানে কি নিজৰ মুনাফাটো বেছিকৈ বিচাৰে আৰু ৰাইজক কি কৰে, অকণমান ছটিয়াই দিয়ে, যেনেকৈ অৰুণোদয় আঁচনি দিছে তেনেকুৱা ধৰণে মানে ছটিয়াই দিয়ে, আৰু তেওঁলোকে পাহাৰখন একদম মজবুত কৰি লয়, গঢ়ি লয়। গতিকে তেনেকুৱা এটা ফিল হয়। আৰু সেইকাৰণে চাগে ভূপেন বৰাই ভাবিছে যে কংগ্ৰেছত থাকিলে কি হ'ব, তেওঁলোকৰ চৰকাৰ আশা নাই, গতিকে মই বিজেপিতে যাওঁ, গৈ পিনে সম্পত্তিৰ পাহাৰখন মজবুত কৰি লওঁ। নহ'বও পাৰে, মোৰ মনৰ ভাৱ। তেওঁ যিটোকে গৈছে সেইকাৰণে মই মনলৈ আহিছে এইখিনি কথা, সেইকাৰণে কৈছোঁ। গতিকে চাওক, যিহেতুকে ভূপেন বৰাৰ নামত মানহানি গোচৰ আছিল কেইবাটাও, এতিয়া সেই গোচৰখিনি মাফ হ'বনে? হ'ব নিশ্চয়, কাৰণ বিজেপিত যোগদান কৰিব যে 22 তাৰিখে আনুষ্ঠানিকভাৱে। কাৰণ বিজেপিত যোৱাসকল সকলোৱে নিকা, যেতিয়ালৈকে কংগ্ৰেছত থাকে তেতিয়ালৈকে কংগ্ৰেছত থকা মানুহখিনি মিয়া হয় বা বেয়া ধৰণৰ কিবা কিবি কৰা, মানে বিভিন্ন ধৰণৰো মানে বাংলাদেশী হয়, মিয়া হয়, বেয়া মানুহ। আৰু যেতিয়া বিজেপিত যোগদান কৰিব নহয়, বিজেপিত যোগদান কৰাৰ লগে লগে চবে নিকা হৈ পৰে।
তেওঁলোকৰ যিবিলাক দাগ আছিল কংগ্ৰেছ থাকোঁতে সেই দাগবোৰ একো নাথাকা হৈ যায় বিজেপিত যোগদান কৰিলে। এতিয়া মানে তেনেকুৱা এটা ফিল হৈছে, যিটোকে ভূপেন বৰাও কৈছে সেই মানহানি গছৰবোৰ চাগে উঠাই ল'ব, এনেকুৱা ফিল হয়। ক'ত আৰু মানহানি গছত যাব, হয় নাই? এতিয়া চাওক, ভূপেন বৰাইও এটা সুবিধা ল'লে। এতিয়া মই ভাবোঁ যোৱাকালি যিটোকে কংগ্ৰেছৰ সকলো নেতাসকলে সকলোৱে আহিছে ভূপেন বৰাৰ ঘৰলৈকে, অহাৰ পিছতো কংগ্ৰেছসকলে আশাবাদী ভূপেন বৰাক লৈ, তাৰপিছত ভূপেন বৰাই তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। এতিয়া এটা কথা, কালি গৌৰৱ গগৈ ক্ষমাও খুজিলে ৰাজহুৱাভাৱে, যদি আমি কিবা ভুল কৰিছোঁ তেওঁ সৰু ভাই বুলি ক্ষমা কৰি দিয়ক। তাৰপিছতো কংগ্ৰেছক মানি ল'ব বিচৰা নাই। এটা কথা কি জানেনে, এতিয়া ভূপেন বৰাই কৈছে যে কংগ্ৰেছত যিখিনি পাব লগা আছে বা যেনেকুৱা হ'ব লাগিছিল মোৰ কথাত কোনো হেৰি নাই, স্বাভিমান নাই, এনেকুৱা ধৰণৰ কথা কৈছে। যদি তেখেতে কিবা অসুবিধা পাইছিল, অসুবিধাখিনি শ্বেয়াৰ কৰিব লাগে সতীৰ্থৰ লগত, আলোচনা কৰিলে অসুবিধাবিলাক দূৰ হ'ব। তেখেতে আলোচনা নকৰি ডাইৰেক্ট দল ত্যাগ কৰিলে, পত্ৰ প্ৰেৰণ কৰিলে। তাৰ মানে কি, ওপৰৰ পৰা কিবা এটা ইংগিত আহিছে যে তুমি মোৰ দলত আহা, তুমি তাত দল ত্যাগ কৰি দিয়া, প্ৰেৰণ কৰা, তেনেকুৱা এটা ইংগিত আহিছে, যাৰ কাৰণে তেওঁ কাকো নুসুধাকৈ বা কোনো আলোচনা নকৰাকৈ দল ত্যাগ কৰি দিলে। তাৰে পিছত কংগ্ৰেছৰ মানুহ সৎ বৈছে। তাৰে পিছতো তেখেতে গুৰুত্ব নিদি আজি মুখ্যমন্ত্ৰী অহাৰ লগে লগে আধা ঘণ্টা কথা পতাৰ লগে লগে মুখ্যমন্ত্ৰীৰ কথাত হয় ভৰ দি তেখেতে বিজেপিত যোগদান কৰিম বুলি কৈ দিলে। ভাল লাগিল, শুভ হওক তেখেতৰ সেই ৰাজনৈতিক জীৱনটো, ৰাজনীতিটো শুভ হওক, আমি আশা কৰোঁ, কামনা কৰোঁ। কিন্তু আমাক যে আশা দিয়ে বা আমাক মানে ভাবিবলৈ সময় দিয়ে যে জনসাধাৰণখিনি এনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগে, এইটো কথা এইটো দলত আহক, সেইটো দল এনেকুৱা, ইমান দিন যে বিজেপিৰ বিৰুদ্ধে কৈ আছিল, আজি আমি কাক বিশ্বাস কৰিম, কংগ্ৰেছক নে বিজেপিক? আজিতো আপুনি আকৌ সেই বিজেপিতে যোগদান কৰিলে। গতিকে কাৰ হয় মাত মাতিম, আজি জনসাধাৰণে কোনটো দিশত যাব? এতিয়া এনেকুৱা হৈছে মানে ৰাজনীতি কৰা মানুহক বিশ্বাস কৰিবলৈ খুবেই টান। কাৰণ তেওঁলোকে ৰাতিপুৱা যদি এটা আবেলি এটা হৈ যায়, তেওঁলোকে খালি নিজৰ ক্ষমতা বিচাৰে, ক্ষমতা য'ত পায় তাতে দৌৰে, তাত বাহিৰে আৰু ৰাইজৰ কথা নাভাবে। ৰাইজে যদি অকণমান হয় ভৰ দিয়ে, হয়তো অলপ ছটিয়াই কিবা অলপ দিব, সান্তনা দিব, তাত বাহিৰে একো দিব নোৱাৰে। কিন্তু নিজৰ মুনাফাটো তেওঁলোকে, এইটো আচলতে তেওঁলোকৰ হাবিয়াস। সেইকাৰণে মই ক'ব বিচাৰোঁ, যদি কোনোবাই যায় কংগ্ৰেছ এৰি যাবলৈ দিয়ক, তেওঁলোকক ধৰি ৰাখিবলৈ চেষ্টা কৰিব নালাগে। কাৰণ চবৰ এটা আশা সপোন থাকে নিজা আৰু সকলোৰে ব্যক্তিগত জীৱন, ব্যক্তিগতভাৱে চলিব বিচাৰে। গতিকে তেওঁলোকে যাবলৈ দিয়ক, ধৰি ৰাখিব চেষ্টা কৰিব নালাগে। আৰু যদি কোনোবা যাবলগীয়া আছে কংগ্ৰেছৰ, এতিয়াই যাওক আৰু ৰাখিবলৈ চেষ্টা কৰিব নালাগে। গৌৰৱ গগৈ অকলে ষ্টেণ্ড দি থাকক, এদিন নহয় এদিন গৌৰৱ গগৈ জয়ী হ'ব। অসমৰ ৰাইজ গৌৰৱ গগৈৰ লগত যদি আছে, তেনেহ'লে গৌৰৱ গগৈ এদিন নহয় এদিন সফল হ'ব, সফল ব্যক্তি বুলি ভাবোঁ।